অসম আমাৰ মাতৃভূমি। ৰূপহী অসমৰ বিনন্দীয়া প্ৰকৃতিৰ গছ, বন, লতা, ফল ফুল, চৰাই চিৰিকটি, ইয়াৰ ৰূপ চৰোৱা, গীত মাত, খাদ্য আদিৰ মাজতে আমাৰ জীৱন। আনুষ্ঠানিক শিক্ষাই শিকোৱা কথাবোৰ মন পুতি গ্ৰহণ কৰিলে সকলোৱেই ভালকৈ থাকিব পৰাকৈ ধন আৰ্জন কৰিব পাৰিব, সেয়া নিশ্চিত। সেয়া চাকৰি হওক বা নিজৰ আত্মসংস্থাপনৰ জৰিয়তে। জানেনে, আজিকালি বিশ্বত বৰ্ধিত জনসংখ্যাৰ অনুপাতে নাটনি হৈছে মানুহৰ বাবে খাদ্যৰ। বহুতো বিদেশত পঢ়িবলৈ যোৱা, চাকৰি কৰিবলৈ যোৱা ডাঙৰ মানুহো নিজৰ দেশলৈ ঘূৰি আহি আধুনিক পদ্ধতিৰ খেতি, পশুপালন আদিৰ পাম খুলিছে। তেওঁলোকৰ প্ৰেৰণাও আকৌ বহুতো ধনী দেশত থকা বিশাল বিশাল বিজ্ঞান ভিত্তিত কৃষি পাম সমূহে। হায়দৰাবাদ, কেৰালা, তামিলনাডুত এনে জৈৱিক হাইব্ৰিড পামৰ সফলতাৰ উদাহৰণ আজি সুলভ হৈ পৰিছে। অসমীয়াত এষাৰ কথা আছে, বিদেশলৈ যাব লাগে দেশ ধুনীয়া চাই শিকিবলৈহে, জ্ঞান লভিবলৈ, ধনৰ বাবে নহয়। বিশাল ধন কৰ্ম কৰি ঘৰতেই সততাৰে আৰ্জন কৰিব পাৰি। আজিৰ যুগত ডাঙৰ মানুহ হবলৈ কেৱল কিতাপত পোৱা ধৰণৰ ডাঙৰ নেতা, অফিচাৰ বা বিজ্ঞানী হোৱাৰ প্ৰয়োজন নাই। ডাঙৰ চহৰত থকাৰ প্ৰয়োজন নাই। মাত্ৰ ভাল কামেৰেই ডাঙৰ মানুহ হ'ব পাৰি। মাজুলীৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ বালি চাপৰিৰ বালিত গছ পুলি ৰুই মানৱ সৃষ্টৰ অৰণ্যৰ বাবে অৰণ্য মানৱৰ আখ্যা পোৱা যাদৱ পায়েঙৰ উদাহৰণকে লোৱা হওক। তেওঁ বিদেশলৈকো মাতি নি সন্মান দিছে। দক্ষিণ আফ্ৰিকাৰ টিভিত তেওঁক লৈ বিজ্ঞাপন চলিছে। অসমৰ ৰাইজেও তেওঁলোকক সন্মান দিছে। আনকি বিশ্ববিদ্যালয়ৰ পৰ্যায়তো তেওঁলোকৰ প্ৰেৰণামূলক বক্তৃতা আয়োজিত হৈছে। মন কৰিব, এইসকল লোকে নিজৰ চৌপাশে থকা প্ৰকৃতি আৰু পৰিৱেশলৈহে চাই তাৰে উন্নতিৰ বাবে নতুন চিন্তাৰে কাম কৰিছে আৰু তাৰে লাভ কৰিছে সফলতা আৰু খ্যাতি। নিউটন যি আপেল গছৰ পৰা আপেল সৰি ঘটনাৰ পৰাই আদিসূত্ৰ মধ্যাকৰ্ষণ বলৰ ধাৰণা আহৰণ কৰিছিল। সেইবাবে আমি চৌপাশৰ পৰিৱেশ প্ৰকৃতিলৈ চাবলৈ, বুজিবলৈ, পৰ্যবেক্ষণ কৰিবলৈ শিশুৰ কালৰ পৰাই অভ্যাস গঢ়া উচিত। বিজ্ঞানেও এই প্ৰকৃতিৰ পৰিঘটনাবোৰকে পদ্ধতিগতভাৱে পৰ্যবেক্ষণৰ দ্বাৰা বিজ্ঞানৰ সূত্ৰৰ ৰূপহে দিয়ে। শিল্পীয়ে প্ৰকৃতিৰ ছবি আঁকে, কবিতা, গীত, নাটক, চিনেমা আদি সৃষ্টি কৰে। কিন্তু সকলোবোৰ সুকুমাৰ কলাৰ আৰম্ভ হয় প্ৰকৃতিৰ দৰ্শন আৰু পৰিৱেশক ভাল পোৱাৰ অভ্যাসৰ পৰাই।